আজি গোসাই বিহু সকলোকে মই গোসাই বিহুৰ শুভেচ্ছা জনাইছো আৰু লগতে কালিলৈ হ'বলগীয়া চেৰা বিহুৰ কাৰণে আমাৰ ঘৰত যে আজিৰ পৰা যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ বিষয়ে মই অকনমান জনাব বিচাৰিছো এই প্ৰস্তুতি বুলি ক'লে চেৰা বিহুৰ দিনা আমি সকলোৱে জানো যে আমি 100 এবিধ পাৰিলে আমি শাক খাওঁ কিন্তু 100 এবিধ বুলিয়ে নহয় আমি যিমান পাৰো যিমানখিনি আমি মিলাব পাৰো হিমানখিনি মিলাই শাকটো খাব পাৰিলে আমি ভাল বুলি ভাবো গটিকে আজিৰ পৰাই আমি চেষ্টা কৰিছিলো বহুতখিনি শাক গোটাবলৈ কিয়নো ইমানখিনি ৰেডি কৰি একেদিনাই খাদ্য প্ৰস্তুত কৰাটো সম্ভৱ নহয় আমাৰ ঘৰখনত বিশেষকৈ বহুতখিনি মানুহ আমাৰ ঘৰত গটিকে আজিয়ে মই চাইছিলো গটিকে যিখিনি বস্তু আমি চিনি পাইছো সেইখিনি বস্তু অকনমান দেখাবৰ মন গল সেই কাৰণে এটা এটা কৈ মই দেখাব বিচাৰিছো প্ৰথমতে মই লৈছো যে এটো হল মালভোগ সৰু সৰু পাতৰ এটো আমি বাৰীতে খুব সহজে পাওঁ এটো ইমান কষ্ট নহয় পাবলৈ এটো হল মালভোগ তাৰ পিছত এইবিধ হল মাটুকটুকা এই সাধাৰণতে এতিয়া গৰম দিনত আমাৰ সৰু সৰু লৰা ছোৱালীৰ পৰা ধৰি ডাঙৰলৈকে জ্বৰ চৰ্দি কাহ এইবিলাক হয় গতিকে এই মাটুকটুকাৰ আগপাত বিলাক বা পাত যিকোনো হওক নহৰু আদা এইবিলাকৰ লগত খুব ধুনীয়াকৈ হুকানকৈ বনালে খুব ধুনীয়া হয় গতিকে ভালো হয় আৰু ইয়াৰ বহুত উৎকৃষ্ট মানদণ্ডৰ এটা ঔষধি গুণ আছে সেই কাৰণে হয়তো এইবিলাক বস্তু চুজ কৰা হয় এটো হল মাটুকটুকা বা বহুতে ইয়াক হিপা দৰব বুলিও জানে তাৰ পিছত এটো হল অগৰা ইয়াত কিন্তু এটা সৰু সৰু কাইট আছে এই অগৰাৰ কিন্তু আগটোহে কুহটোহে দিয়া হয় মই দেখুৱাবৰ কাৰণে কেৱল মই ইয়াৰ বেছিকৈ গছ লৈছো কিন্তু ইয়াৰ আগটোহে ৰান্ধি খোৱাৰ কাৰণে উপযোগী হয় তাৰ পাছত এইটো হল লছকচি বুলি কয় ইয়াৰো এটা সৰু সৰু অকনি অকনি গুটি আছে মন কৰিছেনে দেখিছে হয়তো ইয়াত সৰু সৰু গুটি আছে আৰু এই পাতটো মন কৰিছে এইটো হল লছকচি এইবিধ হল তিতাবাহে এইটো তিতাবাহেকৰ পাত গতিকে এইটো বহুত ঔষধি গুণ আছে ইয়াতো গতিকে ইও খাদ্যৰ কাৰণে যথেষ্ট উপযোগী হয় আৰু আমাৰ বহুতে চিনি নোপোৱা এইবিধ হল ইয়াৰ কুহটোহে দিয়া হয় আসলতে শাকৰ লগত কালিলৈ কিন্তু এইবিধ গছ হল চেংমৰা ই পুখুৰীৰ কাষত থাকে পুখুৰী বা হেমেকা অঞ্চলত হয় ইয়াৰ মানে এই অলপ অলপ কাইট থাকে ডাল বিলাকত সৰু সৰু ডাল বিলাকত থাকে আৰু ইয়াৰ যেটো কুমলীয়া মানে ডাল উলাই আহে গতিকে তাত হেতু মানে কাটি কাটি কচু থুৰৰ দৰে ইয়াক ৰান্ধি খাব পাৰে ই বহুত উৎকৃষ্ট মানদণ্ডৰ হয় ইয়াৰ কুহপাতটোহে শাকৰ লগত ভাজি খোৱাৰ কাৰণে উপযোগী হয় এইটো হল তৰা গজালি আমি তৰা গজালিটো খুব ভাল এটা পাচলিৰ ভিতৰত পৰে শাক পাচলি হয় গতিকে এই তৰা গজালিও আমি বহুত উপকাৰী বুলি জানো আৰু ইয়াকো খাব পাৰিলে বহুত ভাল হয় এইবিধ বস্তু হল মাটিকাদুৰি এইটো মাটিকাদুৰি হয় ইয়াক খুব সহজে পোৱা যায় আমাৰ বাৰীবিলাকত গতিকে ইমান কষ্ট কৰিবলগীয়া নহয় এই শাকবিধ পাবৰ কাৰণে তাৰ পিছত আৰু এবিধ অকনমান পাবলৈ কঠিন সেইবিধ হৈছে এইটো আমি সকলোৱে জানো এইটো মই বহুত বেছি দিন হোৱা নাই বাৰু এই বস্তুবিধৰ শাকবিধৰ বিষয়ে জনা বা এইটো এটা লতা জাতীয় হয় ইয়াৰ কুহপাতটো আগটো মানে শাকৰ লগত ভাজি খাব পাৰি এইটো হল টিকনি বৰুৱা আৰু টিকনি বৰুৱাৰ এটা ইয়াৰ বিশেষ এটা গুণ আছে বহাগৰ বিহুত বিশেষকৈ গৰু বিহুৰ দিনা কি কৰা হয় টিকনি বৰুৱা দুৱাৰ মুখত এনেকৈ ৰাখি থোৱা হয় দুৱাৰ দলিৰ ওপৰত এই টিকনি বৰুৱা এনেকুৱা লতা এডাল আনি পেলাই দি থোৱা হয় এইটো হল টিকনি বৰুৱা তাৰ পাছত এইটো হল মাটি কঁঠাল আমাৰ এই মানে গৰমৰ দিন অহাৰ লগে লগে বহাগৰ পৰা এইবিধ বস্তু বহুত উপযোগী হয় সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল খুৱাব পাৰিলে আৰু এইটো কয় মাটি কঁঠাল আৰু এইটো কিন্তু শাকৰ লগত আমি মানে ইয়াৰ কুহপাতটো আমি দিব পাৰো সেই কাৰণে ইয়াক অনা হৈছে
তাৰপিছত এইটো হ'ল ভুই আমলখি এইবিধ বহুত উপকাৰী এবিধ শাক হয় ই অলপ ভাল জেগাত হৈছে সম্ভৱ সেইকাৰণে বহুত গছটো ডাঙৰ দেখাইছে কিন্তু সৰু সৰু গছ হয় ইয়াত এই যে গুটি 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 দেখিছে সেইখিনিয়ে সৰু 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 আমলখিৰ দৰে হয় গতিকে এইটো খুব ভাল এটা ঔষধি শাক হয় গতিকে আজি মই এইখিনিয়ে যিখিনি আমি সাধাৰণতে চিনি নোপোৱা ময়ো চিনি কম পাইছিলোঁ গতিকে আজি চিনাকি হ'লোঁ আৰু সেইখিনিকে আপোনালোকৰ আগত দেখালোঁ আৰু এইখিনিৰ লগত আমি সহজতে পোৱাখিনি শাকখিনি যদি মিলাই দিওঁ আমি খুব ধুনীয়াকৈ আমি চেৰা বিহুৰ সেই বিবিধ শাকৰ ব্যঞ্জনটো উপভোগ কৰিব পাৰোঁ আৰু এবিধ শাক এতিয়া আনিছোঁ এইবিধ হ'ল বাঘে আচুৰা ইয়াৰ পাতবিলাক দেখিছেনে অতি কোমল পাত হয় আৰু ই লতা জাতীয় হয় গতিকে এই লতাডালতো সৰু 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 মিহি মিহি কাঁইট আছে ইও শাক হিচাপে ৰান্ধি খোৱাৰ কাৰণে খুব ভাল হয় ইয়াৰ লগতে আৰু এবিধ আমি কালিলৈ শাক হিচাপে ইয়াক খাব পাৰিম এইটো হ'ল পনৌনভা এইটো আকৌ আমাৰ বাৰীত সাধাৰণতে পোৱা পনৌনোৱা নহয় ই সেই প্ৰজাতিৰে হয় কিন্তু ইয়াৰ নাম হ'ল পনৌনভা আৰু ই খুব উৎকৃষ্ট মানদণ্ডৰ এক ঔষধি হয় গতিকে এইখিনিয়ে আজি দেখালোঁ গতিকে মই ভাবিছোঁ আপোনালোকেও হয়তো কালিলৈ বিচাৰিব আৰু খুব ধুনীয়াকৈ এই শাকৰ যি ব্যঞ্জন আপোনালোকে বনাব সেই ব্যঞ্জনৰ লগত এইখিনিও হয়তো যোগাৰ কৰি বনাব পাৰিব বুলি ভাবিছোঁ